স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ এটি নতুন ভিডিঅ'ৰ মাজলৈ। আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। আমাৰ পথাৰ কাম আৰম্ভ কৰোঁ বুলি আহিছোঁ আৰু আজি এতিয়া মেচিনে মানুহজনে পানী দি আছে এডোখৰত ৰুবৰ কাৰণে। ৰ'দটো আজি বহুত দিয়াৰ কাৰণে, বৰষুণ দি আছিলে বাবে পানীখিনি আছিলে, আজি ৰ'দ দিয়াৰ কাৰণে ৰ'দ দিছে যে সেইটো কাৰণে পানী শুকাই গৈছে যে পানীখিনি জমা কৰি ৰাখোঁ বুলি মেচিনে এতিয়া পানী দিছে। আৰু মই তুলিব লৈছোঁ কঠীয়া। কঠীয়া তুলি আছোঁ। কঠীয়াবোৰ পুলি হৈ আছে, মানে এই কঠীয়াখিনি ভালকৈ ওখ হোৱা নাই, দিন হ'ল তোলা। কঠীয়াখিনি সিঁচা প্ৰায় এমাহমানেই হ'ল, এতিয়া ওখ হোৱা নাই যে এই কঠীয়াখিনি, সেইটো কাৰণে হাতে এনেকৈ তুলি কিনি এই হাততে মাৰিবলগীয়া হৈছে। হাতেই বাৰু তুলি কিনি হাতত মাৰিবলগীয়া হৈছে। পোৱালি কঠীয়া হৈ আছে যে এতিয়া আমি কঠীয়া তোলা আৰম্ভ কৰিছোঁ। ৰ'দ আজি বহুত পৰিছে, কিন্তু গাইছ একদম ক'বলৈ বাকী নাই। আৰু ভিডিঅ'টো চাই শেষলৈকে মই কিমান কঠীয়া তুলিলোঁ গম পাই থাকিব। আৰু যিসকলে ফেচবুকত ভিডিঅ'টো চাই আছে, মোৰ ফেচবুক পেজটো ফ'ল' কৰি যাব। আৰু যিসকলে ইউটিউবত চাই আছে, ইউটিউবৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰোঁ। আপোনালোকৰো চাগে ৰোৱা মেলা কাম আৰম্ভ কৰিছে। যিসকল খেতিয়ক ভিউৱাৰ্ছে মোৰ ভিডিঅ' চাই আছে, আমাৰ আৰম্ভ কৰিছোঁ আৰু দেখিছেই নহয়। আৰু আপোনালোকে যদি কৰিছে এটা কমেণ্ট কৰি জনাব হা। এই মুঠি কঠীয়া এটা তুলিলোঁ, এইখিনি বান্ধি লওঁ আৰু বাকীখিনি তুলি থাকিম আৰু বেলিটো আছে, সেইটো বেছি টাইম নাই আৰু তুলিবলৈ। এইখিনিতে বন্ধা পৰ্ব পৰিছে। এতিয়া বান্ধিব লাগে কঠীয়া। অলপ তুলি ল'লোঁ, লৈ লোৱাৰ পিছত এতিয়া বান্ধো। খেৰ ৰছী লৈ আহিছোঁ, খেৰ লৈ আহিছোঁ ৰছী কৰিবৰ কাৰণে। বৰ ভালকৈ কঠীয়া বান্ধিব নাজানো, ফাৰ্ষ্ট টাইম কঠীয়া বান্ধিছোঁ দেই। জোকাৰি ল'লোঁ, এইকেইডাল লৈ লৈছোঁ। খেৰকেইডাল ছুটি হৈ গ'ল। এইমুঠি অলপ শকত হ'ল, সেইটো কাৰণে এইকেইডাল ছুটি হ'ল খেৰকেইডাল। কঠীয়াবোৰ সৰু হৈ আছে যিহেতু, সেইটো কাৰণে মুঠিকৈ বান্ধিবলগীয়া হৈছে, নহ'লে আশী কৰিবলগীয়া হ'লহেঁতেন। এনেদৰে বান্ধিছোঁ। আজি ৰ'দ কিছু দিছে দেই, একদম ৰ'দত ঘামি কামত লাগি আছোঁ আৰু। এইখিনি বান্ধি পেলালোঁ আৰু এইখিনি বান্ধিব আছে। আজি ইমানখিনি তুলিলোঁ। আজিলৈ বিদায় লৈছোঁ পথাৰখনৰ পৰা। কাইলৈ আকৌ আহিম। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। ইয়াত প্ৰায় 31 মুঠি কঠীয়া আছে। এইখিনি অলপ পানীত জমা দিবলৈ বুলি লৈ আহিছোঁ। আৰু এতিয়া মই ঘৰলৈ বুলি ৰাওনা হওঁ। বেলি পাইছেগৈ আৰু ঘৰলৈ যাওঁগৈ। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।